সন্মানীয় গকুল তালুকদাৰ ডাঙৰীয়াই লিখিছে আমাৰ কাৰণে। আপোনালোকে নিশ্চয় জানে তেওঁ এজন সাংবাদিক, পেছাগত সাংবাদিক দৈনিক অসমৰ। তথাপিও তেওঁ প্ৰতিটো খোজত আমাৰ আন্দোলন আৰম্ভ হোৱাৰ প্ৰতিটো বাতৰি তেওঁ শ্বেয়াৰ কৰি আছিলে অসমৰ জনগণৰ আগত। আৰু এতিয়াও তেওঁ আমাৰ লগত আছে। তেওঁৰ এক শাৰীৰিক অসুস্থতাৰ হৈ আছিল। মই যেতিয়া তেওঁক ফোন কৰিছিলোঁ যে গকুলদা আমাৰ কাৰণে এটা কবিতা লিখক, তেওঁ অসুস্থ আছিল, তথাপিও তেওঁ ধুনীয়াকৈ এটা কবিতা লিখি পেলাই আমাক পঠিয়াই দিছে। এই কবিতাটি মই আপোনালোকে শুনাৰ পাছতে গ্ৰুপত শ্বেয়াৰ কৰিম। আপোনালোকে শুনক কবিতাটো। নমস্কাৰ। বঞ্চিত জনতাৰ সপক্ষে এটি কবিতা। কবিতাৰ শিৰোনাম ভূমিকম্প আহিছে। ভূমিকম্প আহিছে, পলা পলা সকলোৱে পলা। ৰঙা আৰু হালধীয়া বৰণৰ ওখ ওখ ভূমিকম্প, যিফালে আহিব সেইফালেই মহতিয়াই নিব। আইজনীয় ঘৰুৱা সামগ্ৰীবোৰ সামৰা আৰু খোৱা বস্তু কি আছে লোৱা, নহ'লে লঘনে মৰিব লাগিব। তাগিদা কৰা, মই দেখো আকৌ উৱা দিশেই পোৱা নাই। সেয়া সেয়া শুনিছনে? আঘোণীহঁতৰ হিয়া ভঙা বিননি। হয়তো ভূমিকম্পৰ জোকাৰণিত কক বকাইছে সিহঁতবোৰে। সিহঁতৰ পাছত এইবাৰ আমাৰ পাল। আহি পালেই দেখো, কি কৰোঁ এতিয়া? ঐ কোন তহঁত? কিয় কাটিছ গছবোৰ? মানুহজনে দেশৰ ঘামেৰে নিৰ্মাণ কৰা মোৰ সপোনৰ ঘৰটো নাভাঙিবিও। কাইলৈ ছোৱালীজনীৰ পৰীক্ষা, তাইৰ জীৱনটো অসাৰ্থক নকৰিবি দে। আমিওতো এইখন দেশৰে নাগৰিক। বাসস্থান আমাৰ জান মৌলিক অধিকাৰ নহয়? তেনেহ'লে কিয় কৰিছ এইবোৰ? কাৰ বাবে কৰিছ এইবোৰ? ঐ হৰিমন, ঐ আকাশী, শুনিছনে তহঁতে? তৎক্ষণাত ওলাই আহ, সিহঁতক বাধা দিয়াহি, নহ'লে এফালৰ পৰা তচ নচ কৰি যাব সিহঁতে। হয়তো চিঞৰবোৰ তেতিয়াবা নিশকতীয়া হৈ পৰিছিল। নাই, কোনেও নাহিলেও ক্ষমতাৰ ওচৰত সকলো নীৰৱ। মানুহবোৰ পৃথক পৃথক হ'ল, চকুৰ নিমিষতে সকলো শেষ হৈ গ'ল। আলৈ আথনি নোহোৱা হ'ল বহুলোকৰ, মুকলি আকাশখনেই ঠিকনা হ'ল তেওঁলোকৰ। বহুদিন বহু ৰাতি পাৰ হ'ল অনাহাৰ অনিদ্ৰায়। তম্বুখনৰ তলতে আহি চাহ ৰুটি যাচিলে অনেকজনে। সমভাগী হোৱাৰ প্ৰতিশ্ৰুতি দিলে সিহঁতবোৰে। এনেকৈ দিন মাহ আৰু বছৰ পাৰ হ'ল, কিন্তু ৰজাঘৰৰ প্ৰতিশ্ৰুতিবোৰহে পূৰণ নহ'ল। ৰজাঘৰৰ সহায়ৰ হাতনে মুখবোৰ বন্ধ কৰিব নোৱাৰিলে হৰিমন আৰু আঘোণীহঁতৰ। খিলঞ্জীয়াক লৈ হেজাৰটা প্ৰশ্ন তেওঁলোকৰ। নাগৰিকৰ জন্মস্বত্বৰ অধিকাৰে এতিয়া ক্ষোভিত সকলৰ হৃদয়ত নিৰ্মাণ কৰিছে ইটাৰ দেৱাল। বঞ্চিত জনতাৰ যন্ত্ৰণাবোৰ সহ্য কৰিব নোৱাৰি ক্ষোভত গুজৰি গুমৰি উঠিল কনকলতাহঁত। দিনে নিশাই শুনা গ'ল সিহঁতৰ হৃদয়ৰ চিঞৰ। ৰঙালী আৰু ভোগালীৰ দিনবোৰ পাৰ কৰিছে মুকলি আকাশৰ তলতে। তথাপিও অধিকাৰৰ দাবীত অটল তেওঁলোক। অথচ বাৰে বাৰে লাঞ্ছিত আৰু অপমানিত হৈছে প্ৰতিবাদ প্ৰতিৰোধীসকলৰ হাতত। তেওঁলোকে নুবুজে বঞ্চিত জনতাৰ প্ৰতিবাদৰ ভাষা। তথাপিও হাৰ মনা নাই সিহঁতবোৰে, কাৰণ তেওঁলোকতো নীলকণ্ঠ নহয়। হৃদয়ে হৃদয় ভঙা দূৰ অভিসন্ধি দিনবোৰকো হাঁহি হাঁহি হজম কৰিব পাৰিব তেওঁলোকে। চিৰিলুইতৰ গতিৰে সূৰ্যৰ দিশে ধাৱমান এতিয়া তেওঁলোক। দুচকুত সিহঁতৰ যুদ্ধ জয় কৰাৰ সপোন। নমস্কাৰ।